মই বিয়া হোৱাৰ পৰাই মোৰ জীৱনত বহুত অদ্ভুত ঘটনা ঘটিবলৈ ধৰিছিল। প্ৰথমে মোৰ স্বামীয়ে বিয়াৰ পিছত টকা উপাৰ্জন কৰিবলৈ বহিৰাজ্যলৈ গুচি গৈছিল। এতিয়া ইয়াত মোক সহায় কৰিবলৈ কোনো নাছিল। এদিন ৰাতি মই অকলে মোৰ কোঠাত শুবলৈ সাজু হৈ থাকোঁতে বাহিৰৰ পৰা কাৰোবাৰ খোজৰ শব্দ শুনিলোঁ। খোজৰ শব্দ ইমানেই জোৰেৰে আছিল যে মোৰ হৃদয়ত এটা ভয়ৰ সৃষ্টি হ'ল। তাৰ পিছত মোৰ টোপনি একেবাৰেই নোহোৱা হৈ গ'ল। মোৰ হৃদয়খন বৰ বেগেৰে ধপধপাই আছিল। ভয়তে মোৰ ৰাতিপুৱালৈকে টোপনি নাহিল। তাৰ পিছত টোপনি অহা 1 ঘণ্টামান হৈছিলহে, যেতিয়া শাহুৱে মোৰ দুৱাৰত টোকৰ মাৰিলে। তেওঁ ক'লে যে বোৱাৰী, তুমি এতিয়াও শুই আছানে? মই তেওঁৰ মাত শুনি থতমত খালোঁ, কাৰণ মই টোপনি যোৱা মাত্ৰ 1 ঘণ্টাহে হৈছিল। মই চকু দুটা মুদি আছিলোঁ আৰু টোপনি ক্ষতিৰ বাবে মোৰ চকু দুটা ৰঙা হৈ পৰিছিল। মোৰ চকু দুটা দেখি শাহুৱে আচৰিত হৈ পৰিল। তেওঁ ক'লে, কি হ'ল বোৱাৰী, সকলো ঠিকেই আছেনে? তেতিয়া মই তেওঁক সকলো কথা খুলি ক'লোঁ যে ৰাতি মই কাৰোবাৰ খোজৰ শব্দ শুনি ভয় খাইছিলোঁ। তেতিয়া তেওঁ ক'লে, বোৱাৰী, এই ঘৰটো ইমান ডাঙৰ যে ভাল মানুহ এজনেও ৰাতি ভয় খাব। তুমি এটা কাম কৰিবা, কাইলৈৰ পৰা ৰাতি তুমি তোমাৰ ননন্দৰ কোঠাত শুবা। তাইও তোমাৰ ভণ্টিৰ দৰেই। মই ক'লোঁ, ঠিক আছে মা, কাইলৈৰ পৰা মই মানসীৰ ৰুমতে শুম। এই বুলি কৈ মই মোৰ ৰুমলৈ আহিলোঁ আৰু ফ্ৰেছ হৈ ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলোঁ। মানসী এতিয়াও শুই আছিল। তাৰ পিছত মই তাইক জগাই দিলোঁ আৰু আমি সকলোৱে একেলগে মিলি ব্ৰেকফাষ্ট কৰিলোঁ। তাৰ পিছত মানসী কলেজলৈ গ'ল আৰু মই গোটেই দিনটো ভাবি থাকিলোঁ যে মই ৰাতি কাৰ খোজৰ শব্দ শুনিছিলোঁ, কিন্তু এই কথাটো মই কাৰো আগত উল্লেখ কৰা নাছিলোঁ। যেতিয়া সন্ধিয়া হ'ল, মই এই কথাবোৰ পাহৰি গ'লোঁ, কিন্তু শুব ওলোৱাৰ আগতে মোৰ মনত পৰিল যে শাহুমায়ে মোক মানসীৰ কোঠাত শুবলৈ কৈছিল। গতিকে মই তাইৰ দুৱাৰত টোকৰ মাৰিলোঁ। তাই দুৱাৰখন খুলি ক'লে, বৌ, সকলো ঠিকেই আছেনে? মই ক'লোঁ, মায়ে মোক তোমাৰ কোঠাত শুবলৈ কৈছে। তেতিয়া তাই ক'লে, বৌ, মই তোমাক মোৰ কোঠাত শুব দিব নোৱাৰোঁ, কাৰণ মই গোটেই ৰাতি পঢ়ি থাকোঁ আৰু মোৰ কোঠাত গোটেই ৰাতি লাইটটো জ্বলি থাকে। সেইবাবে তুমি শুব নোৱাৰিবা। মানসীৰ কথা শুনি মই তাইৰ হাতত ধৰি ক'লোঁ, কোনো কথা নাই, মই তেনেকৈয়ে শুব পাৰিম, কাৰণ মই মোৰ কোঠাত অকলে থাকিবলৈ ভয় লাগিছে। মই তোমাক ইয়াত কোনো সমস্যাৰ সন্মুখীন হ'বলৈ নিদিওঁ। এই কথা শুনি মানসীয়ে নিজৰ মুখখন ফুলাই ক'লে, ঠিক আছে বৌ, কাইলৈৰ পৰা তুমি মোৰ ৰুমতে শুব পাৰিবা। মই ক'লোঁ, নাই মানসী, মই আজিৰ পৰাই তোমাৰ কোঠাত শুম। যোৱা নিশা বাহিৰৰ চোতালৰ পৰা মই বহুত অদ্ভুত শব্দ শুনিলোঁ। গতিকে ভয়ৰ বাবে মই মোৰ কোঠাত শুব পৰা নাই। মই প্ৰতিশ্ৰুতি দিছোঁ যে মই তোমাক কোনো ধৰণৰ অসুবিধা নিদিওঁ। এই বুলি কৈ মই মোৰ বিচনা চাদৰ আৰু কম্বলখন আনিবলৈ মোৰ কোঠালৈ গ'লোঁ। মই মোৰ কোঠাৰ পৰা উভতি আহোঁতে মানসীয়ে তাইৰ কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি থৈছিল। এইবোৰ দেখি মোৰ বৰ বেয়া লাগিল আৰু মই মোৰ কোঠালৈ উভতি আহি শুই গ'লোঁ। গোটেই ৰাতি সেই একেই অদ্ভুত শব্দই মোক ভয় খুৱাই থাকিল। পিছদিনা ৰাতিপুৱা যেতিয়া মই শাহুক ক'লোঁ যে মানসীয়ে মোক তাইৰ কোঠাত শুবলৈ নিদিলে, তেতিয়া তেওঁ মানসীক বহুত গালি পাৰিলে আৰু ক'লে যে কাইলৈৰ পৰা তোমাৰ বৌৱে তোমাৰ লগত শুব। ইয়াৰ পিছত মই যাতে কোনো অভিযোগ নাপাওঁ। এতিয়া মানসীৰ হাতত কোনো বাহানা নাছিল। ৰাতি হোৱাৰ লগে লগে মই তাইৰ ৰুমত নিজৰ ঠাই অলপ বনাই লৈ কম্বলখন জাপি শুই পৰিলোঁ। কিমান ৰাতি আছিল নাজানো, কিন্তু যেতিয়া মানসীৰ পানী পিয়াহ লাগিল, তাই মোক জগাই দিলে আৰু ক'লে, বৌ, তুমি মোৰ কাৰণে পাকঘৰৰ পৰা পানী এগিলাচ আনি দিয়া। মোৰ বৰ পিয়াহ লাগিছে, নহ'লে মোৰ উশাহ বন্ধ হৈ যাব এতিয়া। তাইৰ কথাবোৰ শুনি মোৰ বৰ ভয় লাগিছিল। মই ক'লোঁ, কি হ'ল মানসী, তুমি ৰাতি কি খাইছিলা? তাই ক'লে, বৌ, তুমি যোৱা আৰু মোৰ বাবে পানী লৈ আহা। মই লাজতে উঠি তাইৰ কোঠাৰ পৰা পানী নিবলৈ ওলাই আহিলোঁ। তেনেতে মই দেখিলোঁ যে মানসীয়ে খঙাল চকুৰে মোৰ ফালে চাই আছে। মই পানী আনিবলৈ পাকঘৰলৈ গ'লোঁ, কিন্তু উভতি আহোঁতে দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থোৱা আছিল। মই আচৰিত হ'লোঁ যে তাই দুৱাৰখন ভিতৰৰ পৰা কিয় বন্ধ কৰি দিলে। মই দুৱাৰত টোকৰ মাৰিলোঁ যদিও তাই দুৱাৰখন খোলা নাছিল। ভয়ত মোৰ প্ৰায় জীৱ যাওঁ যাওঁ অৱস্থা। ৰাতি আন্ধাৰ আছিল আৰু এই ঘৰটো ইমানেই ডাঙৰ আছিল যে এটা কোঠাৰ পৰা আন এটা কোঠালৈ যাবলৈও মোৰ ভয় লাগিছিল। মই 10 মিনিটমান মানসীৰ কোঠাৰ বাহিৰত থিয় হৈ আছিলোঁ আৰু তাইৰ দুৱাৰখন খোলা নাছিল। মই মোৰ কোঠাৰ ফালে দৌৰি আহিলোঁ,
কিন্তু মোৰ বৰ ভয় লাগিল। মই কেনেবাকৈ মোৰ কোঠাটোৰ লাইটটো জ্বলাই ইফালে সিফালে ভালদৰে চাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি বিচনাত শুই পৰিলোঁ। তাৰ পিছত হঠাতে কিছু অদ্ভুত শব্দৰ বাবে মোৰ চকু দুটা মেল খালে। ঠিক একেই শব্দ। সেই শব্দটো শুনিলেই মোৰ ভয়ত অৱস্থা বেয়া হৈ যায়। ৰাতি যথেষ্ট দেৰি হোৱাৰ পিছত অৱশেষত সেই শব্দবোৰ নোহোৱা হৈ গ'ল আৰু মই সকাহৰ উশাহ এটা লৈ টোপনি গ'লোঁ। ৰাতিপুৱা চকু মেলি মই সিদ্ধান্ত লৈছিলোঁ যে মানসীয়ে মোক কিয় তাইৰ কোঠাত শুবলৈ নিদিয়ে সেইটো মই যিকোনো প্ৰকাৰে জানিব লাগিব। এই বিষয়ে মই মোৰ শাহুৰ ওচৰত একো অভিযোগ কৰা নাছিলোঁ, কিন্তু মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মানসীক সুধিলোঁ, তুমি যোৱা ৰাতি কিয় দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিছিলা? মোৰ কথা শুনি তাই খঙাল মাতেৰে ক'লে, বৌ, মই তোমাক যোৱা নিশা পানী আনিবলৈ পঠিয়াইছিলোঁ, কিন্তু তাৰ পিছত মই নাজানো তুমি ক'ত গ'লা। মই তোমাৰ বাবে অপেক্ষা কৰি থাকিলোঁ, কিন্তু তুমি নাহিলা। তাইৰ এই কথা শুনি মই বহুত আচৰিত হ'লোঁ। তাই ইমান স্বাৰ্থপৰ আৰু প্ৰতাৰক হ'ব বুলি মই ভবা নাছিলোঁ, কিন্তু মই কি কৰিম? মোৰ হাতত আন একো উপায় নাছিল। তাৰ পিছদিনা মই আকৌ মানসীৰ কোঠাত শুইছিলোঁ, কিন্তু ৰাতি আকৌ সেই একেই নাটক ঘটিছিল। তাই মোক পানীৰ বাবে জগাই দিলে আৰু মই তাইৰ পৰা এটা প্ৰতিশ্ৰুতি লৈছিলোঁ যে তাই দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰিব নোৱাৰিব। কিন্তু মই যেতিয়া পাকঘৰলৈ পানী আনিবলৈ গ'লোঁ, তাই আকৌ সেই একে কামেই কৰিলে। তাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। তাৰ পিছত মই মোৰ ৰুমলৈ গৈ শুব লগা হ'ল। এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে কাইলৈৰ পৰা মই পানী আনিবলৈ পাকঘৰলৈ নাযাওঁ। পিছদিনা ৰাতিপুৱা মই মানসীৰ ওচৰত কোনো অভিযোগ কৰা নাছিলোঁ। দিনটো পাৰ হৈ গ'ল আৰু ৰাতি আকৌ মই তাইৰ কোঠাত শুবলৈ গ'লোঁ। ৰাতি প্ৰায় ৩ মান বজাত তাই মোক আগৰ দৰে জগাই দি ক'লে, বৌ, মোৰ বহুত ভয় লাগিছে, তুমি মোৰ বাবে পানী অলপ আনি দিয়া। কিন্তু মই তাইৰ কথা শুনি চকু মেলা নাছিলোঁ। মই শুই থকাৰ দৰে অভিনয় কৰিলোঁ। তাই মোক জগাই দিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মই চকু মেলা নাছিলোঁ। তাই মোক বাৰে বাৰে জগাই দিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মই সেইসকলৰ মাজৰ এজন নাছিলোঁ যিয়ে হঠাতে সাৰ পাব। তাৰ পিছত তাই মোক জোৰেৰে চিঞৰিবলৈ ধৰিলে। তাই মোক মাত দিলে, কিন্তু মই নুশুনাৰ ভাও ধৰিলোঁ। তাৰ পিছত মই গভীৰ টোপনিত আছোঁ বুলি তাই নিশ্চিত হ'ল। গতিকে তাই নিজৰ লগত ৰখা চাবিটোৰে আলমাৰীটো খুলি দিলে। তাৰ পিছত আলমাৰীৰ পৰা এটা টোপোলা উলিয়াই মোৰ ফালে এবাৰ চকু ফুৰালে। তাৰ পিছত তাই খিৰিকীখন খুলি বাহিৰলৈ জঁপিয়াই দিলে। এই কথা দেখি মই থতমত খালোঁ। হে ভগৱান, এই ছোৱালীজনী ইমান ৰাতিখন কলৈ গৈ আছে? ঘৰৰ সন্মানৰ প্ৰতি তাই অলপো চিন্তা নাইনে? খন্তেক সময়ৰ বাবে মোৰ হৃদয়ে কৈছিল যে মই গৈ শাহুক কওঁ যে মানসীয়ে মাজনিশা কাৰোবাক লগ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছে। তাৰ পিছত মই ভাবিলোঁ যে ইয়াৰ ফলত গাঁৱত আমাৰ সকলোৰে বদনাম হ'ব। তেতিয়া মই ভাবিলোঁ যে প্ৰথমে মই নিজেই মানসীক বুজাবলৈ চেষ্টা কৰিম। এই বুলি ভাবি মই বিচনাত শুই থাকিলোঁ। তেনেতে বতাহত খিৰিকীখন খোলা মেলাৰ শব্দ শুনিলোঁ, কিন্তু তথাপিও মই উঠি খিৰিকীখন বন্ধ কৰা নাছিলোঁ। মোৰ বৰ ভয় লাগিছিল। মই মনে মনে শুই থাকিলোঁ। প্ৰায় 1 ঘণ্টাৰ পিছত দেখিলোঁ যে মানসী সেই খিৰিকীখনেৰে ভিতৰলৈ সোমাই আহি খিৰিকীখন ভিতৰৰ পৰা বন্ধ কৰি দিলে আৰু আলমাৰীটোত টোপোলা এটা থৈ সেইটো বন্ধ কৰি আলমাৰীৰ চাবিটো নিজৰ লগতে ৰাখি শুই থাকিল। মই বহুত আচৰিত হৈ তাইৰ ফালে চাই থাকিলোঁ, কাৰণ তাইতো বহুত সাহসী ছোৱালী ওলাল। আৰু এতিয়া মই বুজিলোঁ যে তাই মোক সদায় ৰাতি পানী অনাৰ অজুহাতত কিয় কোঠাৰ পৰা বাহিৰলৈ পঠিয়াই দিছিল। তাৰ পিছদিনা ৰাতি মই তাইৰ লগত শুই যোৱাৰ আগতে তাইক কঠোৰভাৱে ক'লোঁ যে মানসী, তুমি মোক মাজনিশা পানীৰ বাবে জগাই নিদিবা। মোৰ সদায় সদায় টোপনি ক্ষতি হয়। আজি মই আগতীয়াকৈ তোমাৰ বাবে জগটোত পানী ভৰাই আনিছোঁ। আজি তাইৰ হাতত মোক বাহিৰলৈ উলিয়াই দিয়া কোনো অজুহাত নাছিল। সদায়ৰ দৰে আজি ৰাতিও প্ৰায় ৩ মান বাজিছিল। তেনেতে তাই মোক জগাই দিলে, কিন্তু মই তাইক অনুভৱ হ'বলৈ নিদিলোঁ যে মই সাৰ পাই আছোঁ। তাৰ পিছত তাই বিচনাৰ পৰা উঠি আলমাৰীত থৈ দিয়া সেই টোপোলাটো ল'লে আৰু খিৰিকীখন খুলি জঁপিয়াই দিলে। এইবোৰ দেখি মোৰ ধৈৰ্য হেৰাই গ'ল। গতিকে ময়ো বিচনাৰ পৰা উঠি আহিলোঁ আৰু তাইৰ দৰে ময়ো খিৰিকীৰে জঁপিয়াই বাহিৰলৈ ওলাই আহিলোঁ। তাই বহুত বেগেৰে খোজকাঢ়ি গৈ আছিল আৰু ময়ো তাইৰ পিছে পিছে গৈ আছিলোঁ।
কিন্তু মোৰ বৰ ভয় লাগিছিল। তেতিয়া মই ভাবিছিলোঁ যে মোৰ ননন্দজনী ইমান সাহসী, তাই অকণো ভয় কৰা নাই। তেতিয়াহ'লে মই কিয় ভয় কৰিম? কিছু সময় যোৱাৰ পিছত মানসী পিছলৈ ঘূৰি চালে, কিন্তু ভগৱানক ধন্যবাদ যে তাইৰ চকু মোৰ ওপৰত নপৰিল। তাৰ পিছত দেখিলোঁ যে তাই গৈ গৈ পুৰণি কবৰস্থান এখন পালে আৰু তাই তাৰ ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ সোমাই গৈয়ে তাই তৎক্ষণাত মাটিত বহি মাটি খান্দিবলৈ ধৰিলে। তাইক এই কাম কৰা দেখি মই লগে লগে ঘৰলৈ ঘূৰি আহিলোঁ। তাৰ পিছত তাইক ঘৰলৈ উভতি অহালৈ মই বাট চালোঁ। আজি মই যিকোনো প্ৰকাৰে মানসীৰ পৰা গোটেই সত্যটো জানিব লাগিব। ইতিমধ্যে ঘৰৰ সকলো দুৱাৰ বন্ধ হৈ আছিল আৰু তাই অহা যোৱা কৰাৰ বাবে একমাত্ৰ ৰাস্তা আছিল সেই খিৰিকীখন। মই সেই খিৰিকীখন ভিতৰৰ পৰা বন্ধ কৰি তাৰ ওচৰতে বহি থাকিলোঁ। মই প্ৰায় 1 ঘণ্টামান মানসী অহালৈ অপেক্ষা কৰিলোঁ। তাৰ পিছত হঠাৎ তাই অহাৰ শব্দ শুনিলোঁ। লগে লগে মই সজাগ হৈ পৰিলোঁ। মানসীয়ে লাহে লাহে খিৰিকীখন খুলিবলৈ চেষ্টা কৰিলে যদিও তাই খিৰিকীখন খুলিব নোৱাৰিলে, কাৰণ খিৰিকীখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। তাৰ পিছত মই তাইক ভিতৰৰ পৰা ক'লোঁ, মানসী, মই তোমাৰ বিষয়ে সকলো গম পাইছোঁ, কিন্তু তুমি মোক গোটেই কাহিনীটো নোকোৱালৈকে মই খিৰিকীখন খুলি নিদিওঁ আৰু তুমি ৰাতিপুৱালৈকে ঘৰৰ বাহিৰতে থাকিব লাগিব। তাৰ পিছত তোমাৰ পৰিয়ালৰ সদস্যসকলে তোমাৰ বিষয়ে কি ভাবিব সেইটো তুমি নিশ্চয় অনুমান কৰিব পাৰিবা। মোৰ কথা শুনি তাইৰ খং উঠিল। তাই ক'লে, বৌ, তুমি পাগল হ'লা নেকি? খৰধৰকৈ খিৰিকীখন খুলি মোক ভিতৰলৈ আহিবলৈ দিয়া। খৰধৰ কৰা, তুমি এতিয়াই মোক খিৰিকীখন খুলি দিয়া। মানসীৰ খৰখেদাই ক'ব ধৰিছিল যে তাইও ইতিমধ্যে বহুত ভয় খাইছে। মই তাইক স্পষ্টকৈ নাকচ কৰি ক'লোঁ যে তুমি মোক সঁচা কথা নোকোৱালৈকে মই খিৰিকীখন খুলিব নোৱাৰিম। তেনেতে তাই ক'লে, বৌ, প্লিজ এবাৰ মোক খিৰিকীখন খুলি দিয়া। মই ভিতৰলৈ আহি তোমাক সকলো সঁচা কথা ক'ম। তাৰ পিছত তাই মোক কাটৰ অনুৰোধ কৰিবলৈ ধৰিলে। মই তাইক শপত খুৱাই খিৰিকীখন খুলি দিলোঁ আৰু গোটেই সত্যটো মোক ক'বলৈ ক'লোঁ। তাই ভিতৰলৈ সোমাই আহি খঙেৰে মোৰ ফালে চাবলৈ ধৰিলে আৰু ক'লে, বৌ, ভগৱানৰ শপত, তুমি মোক সন্দেহ নকৰিবা। মই মোৰ পৰিয়ালৰ সন্মান কলংকিত কৰা নাই। মই একো পাপ কৰিবলৈ যোৱা নাছিলোঁ। এই কথা কৈ মানসীয়ে তাইৰ হাতত থকা টোপোলাটো আলমাৰীত থ'বলৈ আগবাঢ়ি গ'ল। মই তাইৰ হাতৰ পৰা টোপোলাটো কাঢ়ি লৈ ক'লোঁ, মানসী, প্ৰথমে মোক সকলো সঁচা কথা কোৱা, নহ'লে মই মাক তোমাৰ এই সকলোবোৰ কথা কৈ দিম। মই তাইক ভাবুকি দিওঁতে তাই বৰ ভয় খাইছিল। তাৰ পিছত তাই ক'লে, ঠিক আছে বৌ, তুমি ইয়াতে বহা, মই তোমাক সকলো সঁচা কথা ক'ম। এই কথাবোৰ আৰম্ভ হৈছিল সেইদিনা যেতিয়া মোৰ মেডিকেল কলেজৰ প্ৰথম দিন আছিল আৰু কিছুমান ল'ৰাই মোক জোকাবলৈ চেষ্টা কৰি আছিল। মই বৰ ভয় খাইছিলোঁ আৰু মোৰ এই সৰলতা দেখি জমিনদাৰৰ ল'ৰাটোৱে মোক ভাল পাইছিল। লাহে লাহে সি মোৰ পিছা কৰিবলৈ আৰম্ভ কৰিলে। মই তাৰ পৰা মুক্তি পাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু সি মোৰ পিছা এৰি দিয়া নাছিল। এদিন মই তাক অনুৰোধ কৰি ক'লোঁ যে ভগৱানৰ স্বাৰ্থত তুমি মোৰ পিছা কৰা বন্ধ কৰি দিয়া। মই মোৰ ঘৰৰ সন্মানৰ কথাত বহুত গুৰুত্ব দিওঁ। সি ক'লে, মই তোমাক পিছা কৰা এৰি দিম, কিন্তু তাৰ আগতে তুমি মোক এবাৰ লগ কৰিব লাগিব, য'ত মই তোমাক মোৰ মনৰ কথা ক'ব পাৰোঁ। যদি তোমাৰ মোক ভাল নালাগে তেন্তে তুমি মোক নাকচ কৰি দিবা আৰু মই কেতিয়াও তোমাক আমনি নকৰোঁ। মই তাৰ কথাত মান্তি হৈ সি য'ত লগ কৰাৰ কথা কৈছিল সেই ঠাইখনলৈ গ'লোঁ। তাত এখন বৰ ধুনীয়া হোটেল আছিল, য'ত 100-200 মানুহ ভৰি আছিল। ইমানবোৰ মানুহ বহি থকা দেখি মই ভাবিলোঁ ভয় কৰিবলগীয়া একো নাই, কিন্তু প্ৰথম মহলাত বহুত মানুহ ভিৰ হোৱাৰ বাবে সি মোক দ্বিতীয় মহলালৈ মাতিলে। মই ওপৰলৈ যাওঁতে দেখিলোঁ যে গোটেই হলঘৰটো খালী হৈ আছে। তেতিয়া মোৰ বৰ ভয় লাগিল। মই ক'লোঁ, মোক ইয়ালৈ কিয় আনিলা? ইয়াত দেখোন কোনো নাই। তুমি তাৰমানে গোটেই হলটো বুকিং কৰি লৈছা? সি হয় বুলি মূৰটো জোকাৰি দিলে আৰু তাৰ মুখত
এটা পৈশাচিক হাঁহি বিৰিঙি আহিল। সি আগবাঢ়ি আহি মোৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে, গতিকে মই তাৰ মুখত এটা জোৰেৰে চৰ মাৰিলোঁ। সি মোক তাৰ নিজৰ ফালে টানিবলৈ ধৰিলে। তেতিয়া হঠাতে কোনোবাই ভগৱানৰ ৰূপ লৈ তালৈ আহিল আৰু মোক জমিনদাৰৰ পুতেকৰ পৰা বচালে। মই সেই ল'ৰাজনৰ ওচৰত সদায় কৃতজ্ঞ। জমিনদাৰৰ পুতেকৰ উদ্দেশ্যৰ কথা জানিব পাৰি মোৰ চকুলো ওলাই আহিল। সি মোৰ লগত ইমান বেয়া আচৰণ কৰিলে। তাৰ পিছত মই ঘৰলৈ উভতি আহিলোঁ। ৩-৪ দিনৰ পিছত মই গম পালোঁ যে মোক বচাব অহা ল'ৰাটো আমাৰ কলেজৰে আছিল। সি জমিনদাৰৰ ল'ৰাটোৰ স্বভাৱ চৰিত্ৰৰ কথা জানিছিল, সেইবাবে সি আমাৰ পিছে পিছে গৈছিল। তাৰ নাম অজয় আছিল। মই তাক লগ পাই ধন্যবাদ দিলোঁ। অজয়ৰ এটা কথা ভাল লাগিল যে সি আন ল'ৰাৰ দৰে একেবাৰে নাছিল। জমিনদাৰৰ পুতেক ৰকিয়ে যেতিয়া এই সকলোবোৰ কথা গম পালে, তেতিয়া সি অজয়ৰ ক্ষতি কৰিবলৈ ধৰিলে, কাৰণ তাৰ বাপেক বহুত শক্তিশালী আছিল। এইদৰেই 1 বছৰ পাৰ হৈ গ'ল। এতিয়া ৰকিয়ে খলনায়কৰ দৰে আমাৰ পিছত লাগিবলৈ ধৰিলে। প্ৰিন্সিপালে আমাক এটা কাম দিলে, যিটো আমাৰ বাবে সম্পূৰ্ণ কৰাটো অসম্ভৱ আছিল। ৰকিয়ে প্লেন কৰিলে যাতে অজয় এই কামটোত বিফল হওক। অধ্যাপকজনে আমাক মানুহৰ হাড়ৰ কংকাল এটা বনাবলৈ ক'লে, যাৰ বিষয়ে কোনেও নাজানিলে যে মানুহৰ হাড়ৰ কংকাল ক'ৰ পৰা পাব। অজয়ে সেইবোৰ গোটাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু ৰকি মহাবিদ্যালয়খনৰ আশে-পাশে জনপ্ৰিয় আছিল, গতিকে অজয়ৰ চেষ্টা বিফল হ'ল। সেইবাবে মই তাক সহায় কৰাৰ সিদ্ধান্ত ল'লোঁ, কাৰণ সি মোক সেই সময়ত সহায় কৰিছিল যেতিয়া মই সম্পূৰ্ণ অসহায় হৈ আছিলোঁ। তাৰ পিছত মই পুৰণি কবৰস্থান বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। কোনোবাই মোক কৈছিল যে শ্মশানত মানুহৰ হাড় পোৱা যায়, সেইবাবে দিনত মই এই কামটো কৰিব নোৱাৰোঁ। গতিকে মই গোটেই দিনটো সেই ঠাইখন ভালকৈ চাই আহোঁ আৰু ৰাতি হ'লে তালৈ যাওঁ, যাতে মোক কোনেও দেখা নাপায়। আজি ৰাতি শেষৰখিনি হাড় আনিবলৈ বাকী আছিল, যিবোৰ মই এতিয়া লৈ আহিছোঁ। তাই এই কথাখিনি কৈ আনন্দৰে সেই টোপোলাটো খুলি মোক দেখুৱাই দিলে। মই এইবোৰ দেখি বহুত আচৰিত হ'লোঁ। মই তাইৰ সাহসিকতাক প্ৰণাম কৰিলোঁ আৰু আমি দুয়ো বিচনাত শুই পৰিলোঁ। তাই মোৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে মই যাতে এইবোৰ কথা কাকো নকওঁ। এবছৰৰ পিছত তাইৰ পঢ়া-শুনা সমাপ্ত হ'ল আৰু মই বহুত কষ্ট কৰি তাইক অজয়ৰ লগত বিয়া পাতি দিলোঁ, কাৰণ সঁচা ভালপোৱাসকলৰ মাজত কেতিয়াও বাধা আনিব নালাগে। পৰিয়ালৰ মানুহক পতিয়ন নিয়াৰ প্ৰচেষ্টাত মোৰ স্বামীয়েও মোক বহুত সহায় কৰিছিল। তাৰ পিছত আমি সিহঁত দুয়োৰে বিয়া পাতি দিলোঁ। আজি অজয় আৰু মানসী দুয়োজনেই নিজৰ জীৱনত বহুত সুখী। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।